ওয়েলকাম টু মাই চ্যানেল। এখন ভিডিঅ'ত মই মানুহৰ জীৱনক সফল কৰি তুলিব পৰা বিশেষ কিছুমান অসমীয়া উক্তি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আশা কৰোঁ ভিডিঅ'খন আৰম্ভণিৰ পৰা অন্তলৈ চাব আৰু মোৰ চেনেলখনক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আমাৰ পঢ়িবলৈ মন নবহে, পঢ়িব বহিলে টোপনি আহে। মোবাইল টিপিব মন যায়, তেতিয়া টোপনি নোহোৱা হয়। অকণমান সময় পঢ়াৰ পাছত আৰু পঢ়াত মনোযোগ দিব নোৱাৰোঁ, কিন্তু 2 ঘণ্টাৰ চিনেমা এখন চালেও কিন্তু মন নভৰে। যিটোৱে পঢ়োঁ একোৱে মনত নাথাকে, কিন্তু অদৰকাৰী বস্তুবোৰ সকলো মনত থাকি যায়, যিবিলাকে মানুহে আমাক মনত কৰিব মানা কৰে। পঢ়িবলৈ মটিভেশ্যন ভিডিঅ' চাব লাগে, তথাপি পঢ়াত বহিলে টোপনি ধৰে। বন্ধুসকল, আপোনালোক জানেনে সফল আৰু অসফল লোকৰ মাজত কি সম্পৰ্ক আছে? দুয়োৱে ডাঙৰ ডাঙৰ সপোন চায়, কিন্তু সেইজনে সফল হয় যিজনে সপোনক সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলায়, আৰু সেইজনে অসফল তথা আনচাকচেছফুল হয় যিয়ে কেৱল সপোনহে দেখে, কিন্তু তাক সম্পূৰ্ণ কৰিবলৈ একো কাম নকৰে। বন্ধুসকল, সপোন দেখাটো সিমান বেয়া কথা নহয়, কিন্তু যেতিয়ালৈ আপোনাৰ সপোন সম্পূৰ্ণ হৈ নাযায় তেতিয়ালৈ আপোনাৰ দৃষ্টি তথা চকু খোলা ৰাখিব লাগে। আপোনাৰ মনে আপোনাক মনৰ চাকৰ বনোৱাৰ আগতেই আপোনাৰ মনক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। জীৱনত বহুত ডাঙৰ কিবা কৰিব লাগিব, কিন্তু পঢ়িব মন নহয়। সপোন বহুত ডাঙৰ ডাঙৰ দেখোঁ, কিন্তু পঢ়িব নোৱাৰোঁ। সমগ্ৰ দুনিয়াৰ আগত যাব সপোন দেখোঁ, কিন্তু পঢ়িব মন নাযায়। এইটো কিয় হয় আপুনি জানেনে? এইটো হয় আপোনাৰ একমাত্ৰ কাৰণটো হ'ল যে আপুনি আপোনাৰ মনৰ চাকৰ হৈ বহি আছে। যদি ভৱিষ্যত পৰিৱৰ্তন কৰিব লাগে তেতিয়াহ'লে আপোনাৰ ব্যৱহাৰ সলনি কৰক। সময়ে ঠিক কৰি লোৱাৰ আগতেই এইটো আপুনি ঠিক কৰি লওক যে আপোনাৰ পঢ়িব লাগিব, অন্যথা সময়ে ঠিক কৰিব যে আপোনাৰ কি কৰিব লাগিব। কেতিয়াও এইটো নাভাবিব যে এমাহ বা এবছৰ আপুনি কি কৰিব, কিন্তু এইটো ভাবিব যে এতিয়া এই 24 ঘণ্টাত আপুনি কি কৰিব পাৰিব। নিজকে কেতিয়াও মিছা নক'ব, ওজৰ আপত্তি বনোৱা বন্ধ কৰক। জয় আৰু পৰাজয় কেৱল আপোনাৰ চিন্তাৰ ওপৰতহে নিৰ্ভৰ কৰে। ভাল চিন্তাই সফল বনাব আৰু বেয়া চিন্তাই আপোনাক অসফল তথা আনচাকচেছফুল বনাব। এই মনে আপোনাক উচতনি দিব, কিন্তু এই মনৰ কথা আপুনি নুশুনিব। মিছা সপোন আৰু ডাঙৰ ডাঙৰ স্বপ্ন দেখা বন্ধ কৰক। অন্ধকাৰৰ পৰা বাহিৰত ওলাবলৈ কিবা কৰ্ম কৰক। আপোনাৰ ভুলক গ্ৰহণ কৰক, কিবাটো অলপ লাজ কৰক। কেতিয়ালৈ এই সংসাৰত থাকিব? দুনিয়াৰ তিৰস্কাৰ কিন্তু আপুনি সহ্য কৰিব নোৱাৰিব। দুৰ্ভাগ্যৰ পৰা ওলোৱাত কিবাটো চেষ্টা কৰক। নিজৰ হৃদয়ৰ কম্পনক অনুধাৱন কৰিবলৈ চেষ্টা কৰক। যিসকলে নিজৰ জীৱনত নিজতকৈ বেছি আনৰ কথা চিন্তা কৰে, শেষত সিহঁতক চিন্তা কৰাৰ কোনো নাথাকে। সেইবাবে এইটো সদায় মনত ৰাখিব, মিছা কথা যিসকলে আপোনাক বাহ কৰি থাকিব সিহঁতে এদিন আপোনাক নিঃস্ব কৰিব। সেইবাবে সদায় নিমৰ নিচিনা উচিত তথা আৱশ্যকীয় জ্ঞান দিব পৰা সকলকহে সঁচা মিত্ৰ বনাওক। কাৰণ ইতিহাস সাক্ষ্য দিয়ে যে পোক সদায় মিঠাতহে পৰে। জীৱনে যদি কেৱল সমস্যা আৰু সমস্যাই আপোনাক দি থাকে, আপুনি বুজি ল'ব যে জীৱনে আপোনাক সফল বনাব বিচাৰি আছে। যেতিয়ালৈ আপুনি আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাৰ সন্মুখীন নহয়, তেতিয়ালৈ আপোনাৰ আটাইতকৈ শক্তিশালী ক্ষমতাৰ গম পোৱা নাযাব। সেইবাবে জীৱনত যিমানে ডাঙৰ সমস্যা আহক নতুবা যিমানে ডাঙৰ দুখ আহক, কেতিয়াও আপোনাৰ আত্মবিশ্বাস হাৰাই নাযাব। যেনেকৈ ছাতিয়ে বৰষুণক ৰখাব নোৱাৰে, কিন্তু ইয়ে আমাক বৰষুণত থিয় হ'বলৈ সাহস দিয়ে, ঠিক তেনেকৈ আত্মবিশ্বাস তথা চেল্ফ কনফিডেন্সেও সফলতাৰ নিশ্চয়তা নিদিয়ে, কিন্তু আপোনাক সংঘৰ্ষ তথা ষ্ট্ৰাগল কৰিবৰ বাবে প্ৰেৰণা নিশ্চয় দি থাকিব। সেইবাবে আত্মবিশ্বাস আমাৰ মাজত থাকিব লাগিব। সংঘৰ্ষৰ পথত যিয়ে চলে সিহে সংসাৰক পৰিৱৰ্তন কৰিব পাৰে। যিয়ে সংঘৰ্ষত জিকে তেওঁৱে ৰাতিৰ পৰা সূৰ্য হৈ চমকি থাকে। সকলো আনন্দক আনন্দ নাভাবিবা,
সম দুখক দুখ বুলি নাভাবিবা যদি এই পৃথিৱীত জীয়াই থাকিব লাগে তেতিয়াহ'লে কেৱল নিজকে বেলেগতকৈ নিজ বুলি কেতিয়াও নাভাবিব কাৰণ জীৱনত আটাইতকৈ ডাঙৰ আনন্দ হেতু কাম কৰি পোৱা যায় যিবোৰ কামৰ কথা মানুহে আপুনি নোৱাৰিব বুলি সদায় কৈ আছিল Thank you very much for watching this video. Thanks a lot. Please subscribe to my channel and also press the bell icon to get regular updates from my channel. If you like this video then hit the like button and share this video. Thanks a lot.